আজি নিচিনাকৈ ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তুলাধনা দিয়া দেখা হয়তো আপোনালোকে আগতে নাই দেখা। কোনোদিন হয়তো এনেকৈ চিঞৰি হিমন্ত বিশ্ব শৰ্মাক গালি পৰা আপোনালোকে দেখিবলৈ পোৱা নাই। আজি এই ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক। বৰ বেয়াকৈ ভূপেন বৰাই এবাৰ কিন্তু বৰ বেয়াকৈ তুলাধনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। গতিকে কি ক'লে আপোনালোকে এই ভিডিঅ'টো চাওক। মই বেছিকৈ কথা কৈ নাথাকোঁ, কিন্তু নতুনকৈ যদি কোনোবা মোৰ চেনেলটোত আহিছে, পোনপ্ৰথমবাৰ ভিজিট কৰিছে, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবৰ বাবে এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। 2000 টকা যদি কোনোবাই ঘুষ খাম বুলি কয়, হিমন্ত বিশ্ব শৰ্মাই কয় মই বাঘৰ দৰে জঁপিয়াম। 20টা হাতী অসমৰ পৰা লৈ গ'ল। অসমৰ ৰাজপথৰ মাজেদি হাতীয়ে কানি কানি গ'ল। এইজন মুখ্যমন্ত্ৰীৰ খন্তেক সময় কাৰণেও কলিজাত কোনো বিষ উৎপন্ন হ'ল। হাতীৰ স্মৃতি শক্তি কিমান প্ৰখৰ। হাতীয়ে তেওঁলোকৰ কেইবাটাও পূৰ্বপুৰুষক বিচাৰি পেলাই যাব পাৰে। সেই হাতীৰ অসমৰ মাটিৰ বতাহ পানীৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কত কেইটামান পইচাৰ কাৰণে আগবাঢ়ি এটা ৰাজনৈতিক উপকাৰ ল'বৰ কাৰণে আজি যিজনে হাতীবিলাকক ঘোঁৰবিলাকক অসমৰ পৰা মাটিৰ পৰা উলিয়াই পেলাই বিচ্ছিন্ন কৰি আজি বহুজাতিক কোম্পানীৰ তেওঁ পদসাধন কৰিবৰ কাৰণে যিজনে ষড়যন্ত্ৰত লিপ্ত হৈছে, আজি অসমীয়া জাতিয়ে যেনেকে মনে মনে যদি এই কথাবিলাক চাই থাকে, এদিন কিন্তু এই জাতি যেনেকে এটা বটবৃক্ষ, এজোপা ডাঙৰ গছ শ বছৰ জীয়াই থকা এজোপা বটবৃক্ষ কেতিয়াবা সৰু বতাহ ধুমুহাত যেনেকে বাগৰি পৰে। কিয় বাগৰি পৰে বটবৃক্ষ? এইকাৰণে বাগৰি পৰে যেতিয়া তাৰ শিপা আৰু মাটিৰ সম্পৰ্কটো খুলুকা হৈ যায়। আজি অসমীয়া জাতিৰ যিটো আবেগ, অসমীয়া জাতিৰ যিটো অনুভূতি, অসমীয়া জাতিৰ যিটো শিষ্টাচাৰ, অসমীয়া জাতিক আমাৰ নমস্য গুৰুসকলে দি থৈ যোৱা যিটো পৰম্পৰা, সেই পৰম্পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি RSS ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰিছে। আজি অসমৰ গুৰু কোন বুলি কয় বিজেপিয়ে? শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়। অসমৰ জাতীয় জীৱনৰ কোনটো সংকটকালীন মুহূৰ্তত কোনদিনাখন শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায় অসমীয়া জাতিৰ সংকটকালত অসমীয়া জাতিৰ কাষত কৰিছিলে? আজি লক্ষ্মীনাথ বেজবৰুৱাক পাহৰাবলৈ চেষ্টা কৰে, পদ্মনাথ গোহাঁইবৰুৱাক পাহৰাবলৈ চেষ্টা কৰে, জ্যোতি বিষ্ণু ফণী সমাৰ কথাবিলাক পাহৰাবলৈ চেষ্টা কৰে। জ্যোতিপ্ৰসাদে কি লিখিছিল যে সাম্য মৈত্ৰী মই বনোৱা, চাহ বাগিচাৰ মই বনোৱা, ন অসমীয়া নোমল চিঙা, থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই। এনেকুৱা বাণীটো মই শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমক লৈ কোৱা শুনা নাই। আমাৰ ভূপেন হাজৰিকাই গানত লিখিছিল কিছু ল'ব লাগে, কিছু দিব লাগে, দিন যাবলৈ হলে মিলিব লাগে, মিলাব লাগে। ৰবীন্দ্ৰনাথেও ক'লে। এনেকুৱা কথাটো আমি দীনদয়াল উপাধ্যায়ে ক'তো কোৱা শুনা নাই। আমাৰ নিজৰ গুৰুকো বিজেপি আজি পৰিৱৰ্তন কৰিব বিচাৰে। মই জানো আপোনালোকৰ ভোক লাগি আছে, কিন্তু বন্ধুসকল সময় আহিছে সিদ্ধান্ত লোৱাৰ। বহু স্বাধীনতা সংগ্ৰামীয়ে বুকুত গুলি পাতি লৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন, ভোগেশ্বৰী ফুকন, কনকলতা বৰুৱা গুলি পাতি লৈছিল। কিহৰ কাৰণে? গুলি খাইছিল আমাৰ এই সংবিধানখনৰ কাৰণে, আমাৰ স্বাধীনতাৰ কাৰণে। আৰু তেওঁলোকে দি লোৱা সংবিধান আৰু স্বাধীনতাক যেতিয়া কোনোবাই বুঢ়া বুলি দেখুৱাব বিচাৰে, কি কৈছে মোহন ভাগৱতে যে ভাৰতবৰ্ষৰ স্বাধীনতা সেইদিনাখন পাইছে যিদিনাখন ৰাম মন্দিৰৰ কাম কাজ আৰম্ভ হৈছে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত ৰাম মন্দিৰৰ কাম আৰম্ভ হৈছে, সেই কথাটো সকলোৱে জানো। কিন্তু এই যে কলীয়া পানীত গৈ পেলাই যে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলক কিমান শাস্তি আৰু যান্ত্ৰণা দিয়া হৈছিল। সুভাষ চন্দ্ৰ বসু ডাঙৰীয়া, মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ, অসমত গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, পিয়লি ফুকন, এওঁলোকৰ যিখিনি ইয়াত 1947 চনত 15 আগষ্টৰ স্বাধীনতাক যদি কোনোবাই অপমান কৰে, তেতিয়াহ'লে আমাৰ সেই স্বাধীনতা সংগ্ৰামীসকলক অপমান কৰা হয় নে নহয় বন্ধুসকল? কোনোবাই সেইকাৰণে কথাটো চিন্তা কৰিব। আমাৰ বহুতে কয় যে কোৰাণ বিপদত পৰিছে, বহুতে কয় বাইবেল বিপদত পৰিছে, আমি বহুতে কওঁ গীতা আমাৰ গ্ৰন্থ বিপদত পৰিছে।
আমাৰ কুৰাণো বাচিব, বাইবেলো বাচিব, গীতাও বাচিব, গ্ৰন্থ চৰিব বাচিব, সমাজ বাচিব, সংস্কৃতি বাচিব, ভাষা বাচিব, জাতি বাচিব, আত্মসন্মান স্বাভিমান বাচিব, অধিকাৰ সুৰক্ষিত হ'ব যেতিয়ালৈকে এই সংবিধান বাচি থাকিব, যেতিয়ালৈকে সংবিধান বাচি থাকিব। সেইকাৰণে বন্ধুসকল, এই সংবিধানৰ প্ৰতি বহুতে এতিয়া ভাবিব বাহিৰত, হিমন্ত বিশ্ব শৰ্মাই কালিলৈ টিভিত ক'ব যে কংগ্ৰেছে এইটো কৰিলে, কংগ্ৰেছে সেইটো কৰিলে, কংগ্ৰেছে কি কৰিলে, কংগ্ৰেছে একো নাজানে। আমি আন্দোলন কৰিলে পুলিচ লগাই পেলাই তিনিটা কোনোবা গেছ দি মানুহ মাৰিবলৈ চেষ্টা কৰে হিমন্ত বিশ্ব শৰ্মাই আমাক ভয় খুৱাবৰ কাৰণে। আৰু বিজেপিয়ে আন্দোলন কৰিলে কি বুলি কয়? সেইটো আন্দোলন নহয়, সেইটো প্ৰতিবাদ, সমদল। বিজেপিয়ে যেতিয়া গুৱাহাটী হাইকোৰ্টৰ মুখেদি আন্দোলন কৰে তেতিয়া কয় সমদল। আৰু আমি কৰিলে তিনিটা কোনোবা গেছ এজেগাতে দি আমাৰ মিডুল ইছলামক শ্বহীদ কৰিলে। কাৰ আন্দোলনৰ সময়ত শ্যাম ইষ্টাফৰ, দীপাঞ্জন দাস, দ্বিজেন্দ্ৰ পাংগি, ঈশ্বৰ নায়ক, আব্দুল আলিম, এই পাঁচজনক কোনে হত্যা কৰিলে? এই পাঁচজন অসমীয়া যুৱকক হত্যা কৰাৰ অপৰাধত অপৰাধী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক যে বন্দুকৰ নলি দেখাই পেলাই যে ভয় খাব বিচাৰে, আমি সেই বন্দুকৰ সন্মুখত সংবিধানে দিয়া আমাৰ মৌলিক অধিকাৰ, সংবিধানে দিয়া আমাৰ গণতান্ত্ৰিক অধিকাৰ, তাক আমি সাব্যস্ত কৰি আহি থকা সময়ত অসমৰ জনসাধাৰণৰ শক্তিশালী কেন্দ্ৰ হিচাপে আমি ৰাইজৰ স্বাৰ্থত উৎসৰ্গিত মনোভাৱেৰে আমি যদি কংগ্ৰেছ কৰ্মী নেতাসকল একত্ৰিত হওঁ, এই কথা মই বুকুত হাত দিব পাৰো, ২৬ৰ ১০ মে'ৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা বেলেগ হৈ যাব। আৰু এতিয়া ক্ষমতা যাব বুলি যদি চবতছে বেছিকে কোনোবাই ভয় কৰে, দিল্লীত চৰকাৰ পৰিৱৰ্তন হ'ব বুলি যদি কাৰোবাৰ বুকু কপি আছে, দিছপুৰত যদি ক্ষমতা যাব বুলি কোনোবাই চবতছে ভয় কৰে, সেই মানুহজনৰ নামেই হৈছে হিমন্ত বিশ্ব শৰ্মা। কিয় জানে? ছাদ্দাম হুছেইনৰ যিটো অৱস্থা হৈছিলে, যিফালে যাব ছাদ্দাম হুছেইনৰ সম্পত্তি, যিফালে যাব ছাদ্দাম হুছেইনৰ পুলিচৰ দপদপনি, যিফালে যাব ছাদ্দাম হুছেইনৰ দপদপনি, যিদিনাখন ছাদ্দাম হুছেইনৰ পতন হৈছিল সেইদিনাখন ছাদ্দাম হুছেইনক আমেৰিকাৰ পুলিচে সেই নিজৰ ৰাষ্ট্ৰখনৰ মাটিৰ তলত গাঁতত উদ্ধাৰ দিবলগীয়া হৈছিল। আজি মই কৈ থৈ গলো, অসমৰ মানুহে চাই আছে বাগান বিক্ৰী হলে কোনে কিনে, অসমৰ মানুহে চাই আছে পেপাৰ বিক্ৰী হলে কোনে কিনে, অসমৰ মানুহে চাই আছে স্কুল বিক্ৰী হলে কোনে কিনে, অসমৰ মানুহে চাই আছে ৰিচৰ্ট বিক্ৰী হলে কোনে কিনে, অসমৰ মানুহে চাই আছে টিভি চেনেল বিক্ৰী হলে কোনে কিনে। আৰু ২০২৬ চনৰ ১০ মে'ৰ পাছত ছাদ্দাম হুছেইনৰ যিটো অৱস্থা হৈছিল অসমত, সেইটো অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ হবলৈ গৈ আছে। আৰু সেইকাৰণে মই বাৰে বাৰে কৈছো যে SIT বহাই, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম বহাই পেলাই অসমৰ মানুহৰ তেজ কৰি খোৱা এই শোষণকাৰী লুণ্ঠনকাৰী বিজেপিয়ে অসমীয়া জাতিৰ যিটো তেজ শোষণ কৰিছে, সেই তেজৰ বিনিময়ত হ'ব SIT। আৰু সেই SITৰ জৰিয়তে তেওঁলোকৰ এই অবৈধ সম্পত্তিক বাজেয়াপ্ত কৰি ৰাইজৰ ৰাজভৱনলৈ ঘূৰাই অনা হ'ব। এয়া কংগ্ৰেছৰ দৃঢ় সিদ্ধান্ত। সেইকাৰণে বন্ধুসকল, আজি ইয়াত আমি বেছি মানুহ মাতিব পৰা নাই, ১২০০ মানুহ মাতিছিলো। কৃষ্ণত আছে জিলাৰ সংখ্যা ঠিক কৰিছিলে, প্ৰতিনিধি আহিব, আমাৰ জিলা সভাপতিসকল আহিব, APCC नेताসকল আহিব। मैं कह रहा हूं जी, आपको बताना चाहता हूं, आज 1200 डेलीगेट हमने इन्वाइट किया था, और ये 1200 डेलीगेट 12,000 का शक्ति लेकर गांव में जाके आपका भी बनी है, राहुल जी का भी बनी है, ये बने गांव में और गोली बनकर हम लोग लेकर जाएंगे। और 2026 में राहुल गांधी जी और मल्लिकार्जुन खड़गे जी का आशीर्वाद से हम आसाम से हिमंत विश्व का खराब गवर्नमेंट को यहाँ से उखाड़ के फेंक देगा, ये आपका सामने वादा रखते। আজি মাত্র কেইদিন মানৰ আগত আমাৰ চতিয়াত এজন সাংবাদিকে এটা নিউজ প্ৰচাৰ কৰিলে যে এজন বিধায়কৰ গাড়ীয়ে এজন সাধাৰণ শ্ৰমিকৰ পৰিয়ালৰ ব্যক্তিক খুন্দিয়াই পেলাই হত্যা কৰা হৈছে। একেবাৰে সঁচা কথা যে গাড়ীখন বিধায়কৰ আছিল, কিন্তু যিজন মানুহ মৃত্যু হ'ল গাড়ীৰ খুন্দাত, সেই মানুহজনৰ খবৰ ল'বলৈ কোনো চৰকাৰী পক্ষৰ মন্ত্ৰী বিধায়ক কোনো বিষয়া যাবলৈ আজৰি নাপালে। কিন্তু সন্ধ্যা এন্ধাৰৰ সুযোগ লৈ অসম পুলিচে গৈ পেলাই সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিলে। এই কথাটোত যদি আমি মনে মনে থাকো যে এজন সাংবাদিক গ্ৰেপ্তাৰ হৈছে মোৰ কি হ'ব, কিন্তু আওপকীয়াকে মহাভাৰতৰ যুদ্ধৰ সময়ত যেনেকে ধৃতৰাষ্ট্ৰই সঁচা কথা কোৱাৰ কাৰণে সঞ্জয়ৰ ডিঙিটো চেপি পেলাই মাৰিব বিচাৰিছিলে,
এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এই যে এজন সাংবাদিকক ধমকি দিছে বুলি আমি ভাবি আছো, এইটো নহয়। গণতন্ত্ৰত আমাৰ যিটো বাক স্বাধীনতা আৰু আমাৰ যিটো শক্তিশালী কণ্ঠ, এই কণ্ঠটো ঘেঁচি ৰাখিবৰ কাৰণে চেষ্টা কৰা হৈছে। এটা কবিতা লিখাৰ কাৰণে বৰখাচী বৰগোহাঁইক গ্ৰেপ্তাৰ কৰি এমাহ জেলত থোৱা হৈছে। কংগ্ৰেছ দলে প্ৰতিবাদ কৰিছিল। কীৰ্তি কমল বুলি এটা ল'ৰা নগাঁৱত টিউচন কৰি পেলাই ঘৰ চলাই প্ৰথমে ঘটনাৰ সন্ধ্যাত পুলিচে গুলিয়াই দিলে, আৰু যেতিয়া আমি গৈ পেলাই প্ৰতিবাদ কৰিলো, নগাঁও ৰাইজে প্ৰতিবাদ কৰিলে, তেতিয়া এছ পিয়ে কৈ দিলে সি ড্ৰাগছ মাফিয়া। আৰু যেতিয়া আমি চবেই মিলি এনকুৱাৰী ডিমাণ্ড কৰিলো, এনকুৱাৰী ডিমাণ্ডত ওলাল যে এটা অতি ভাল সৎ ল'ৰা টিউচন কৰি ঘৰ চলাই, যদি ৰাইজে প্ৰতিবাদ নকৰিলেহেঁতেন সেই কীৰ্তি কমল আজি ড্ৰাগছ মাফিয়া ৰূপে পৰিচিত হ'ল। আমি যেতিয়া আমাৰ গুৱাহাটী প্ৰেছ ক্লাবে, মই সাংবাদিক বন্ধুসকলক মনত পেলাই দিব বিচাৰিছো আমি এই সভাখন কিয় পাতিছো। গুৱাহাটী প্ৰেছ ক্লাবে ৰাহুল গান্ধী ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলে গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সৈতে মুখামুখি হ'বৰ কাৰণে। ৰাহুল গান্ধী ডাঙৰীয়াক গুৱাহাটীৰ মাজেদি যাবলৈ পাৰ্মিশ্যন দিয়া নহ'ল, অনুমতি দিয়া নহ'ল। কিন্তু তাৰ এসপ্তাহৰ পিছত জে পি নাড্ডা ডাঙৰীয়াই গুৱাহাটীৰ মাজমজিয়াত খোজকাঢ়ি পেলাই পদযাত্ৰা উলিয়াব পাৰে। আইন সকলোৰে কাৰণে যদি সমান হয়, তে বিজেপিৰ কাৰণে আইনখন বেলেগ কেনেকৈ হয়? যিবিলাক কংগ্ৰেছী নেতা কংগ্ৰেছত থাকোঁতে অসমৰ CM ভিজিলেন্সে এনকুৱাৰী আৰম্ভ কৰিছিল। CM ভিজিলেন্সলৈ অসমৰ বহুত কংগ্ৰেছী নেতাক মাজে মাজে মাতি নিয়া হৈছিল। তেওঁলোকে যেতিয়া বিজেপিত গৈ যোগদান কৰিলে, ভিজিলেন্সৰ নিমন্ত্ৰণ নহা হ'ল। আগতে আমি শুনিছিলো যে ৱাশ্বিং মেচিনত কাপোৰ ধুৱে, এতিয়া বিজেপিয়ে এটা ৱাশ্বিং মেচিন বনাইছে য'ত মানুহৰ দুৰ্নীতি ধোৱা ৱাশ্বিং মেচিন আছে বিজেপিৰ হাতত। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিতাপ উলিয়াইছিলে, লুইচ পাৰ্জাৰ সাৰদা কেলেংকাৰী এনকুৱাৰী হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় আহ্বায়ক SS আলুৱালিয়া আহি পেলাই গুৱাহাটীত প্ৰেছ মিট কৰিছিলে যে ৰঙা কাৰ্পেটৰ তলত পৰি থকা ফাইলটো উলিয়াই আনি পেলাই বৰ্তমান তেওঁলোকৰ আচল নেতাজনৰ ওপৰত শাস্তি বিধান কৰা হ'ব। কাৰ্বি আংলং ডিমা হাছাওত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিজেপিয়ে অসম বন্ধ ঘোষণা কৰিছিলে, আৰু এতিয়া ডিমা হাছাওৰ যিজন CEM চিফ এক্সিকিউটিভ মেম্বাৰ দেৱলাল গাৰুছা, তেওঁৰ বিৰুদ্ধে পাঁচটা হত্যাৰ অভিযোগ আছে। আজি উমৰাংচুত কি হৈ আছে? গোটেই কথাটো গাত দিবলৈ কোনে চেষ্টা কৰি আছে? উমৰাংচুত আমি আৰম্ভণিৰ পৰাই কৈ আছিলো যে লিডু মাৰ্ঘেৰিটা উমৰাংচুত অবৈধ কয়লা চিণ্ডিকেট চলি আছে। মুখ্যমন্ত্ৰীয়ে সদায় কৈ অবৈধ কয়লা চিণ্ডিকেট নাই, কিন্তু যেতিয়া তাৰ অবৈধ কয়লা চিণ্ডিকেটৰ ভিতৰতে এটা এটাকে ওলাবলৈ আৰম্ভ কৰিলে, ঋষি বৰাৰ যে দেৱলাল গাৰুছাৰ পত্নীক চৰকাৰে অনুমতি দিছে অট'নমাছ কাউন্সিলে যে অবৈধ কয়লা সৰবৰাহ কৰিব পাৰিব বুলি। আৰু এতিয়া আটাইতকৈ বেছি এই অবৈধ কয়লা চিণ্ডিকেটক সুৰক্ষা দিবৰ কাৰণে বাৰে বাৰে সংবাদ মাধ্যমৰ মাজেদি ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে কোনে চেষ্টা কৰিছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি কংগ্ৰেছ দলে, মই জিলা সভাপতিসকলক ধন্যবাদ দিম। গোটেই অসমত আমি সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ আচল চৰ্দাৰ কোন আমি কিয় ধৰ্ণা দিছিলো? কাৰণ CBI মৌন, পুলিচ মৌন। পুলিচে ৰাহুল গান্ধী ডাঙৰীয়াই দিল্লীত ভাষণ দিলে, কেছ ৰেজিষ্টাৰ হয় পাণবজাৰ থানাত, আৰু উমৰাংচুৰ গাঁতত যেতিয়া শ্ৰমিকে কৰ্ট পকাই থাকে, তেতিয়া অসম পুলিচৰ চকুত ক'লা কাপোৰ মাৰি থোৱা থাকে। কোনফালে গৈছে অসম পুলিচ? অসম পুলিচৰ দৰমহা দিছে অসমৰ ৰাইজৰ পইচাৰে। অসমৰ কপালৰ ঘাম মাটিত পেলাই কাম কৰা শ্ৰমিকৰ পৰা পোৱা ৰেভিনিউৰ পইচাৰে, কৃষকৰ উপাৰ্জনৰ পৰা পোৱা ৰেভিনিউৰ পইচাৰে অসম পুলিচে দৰমহা পায়। ৰাহুল গান্ধীৰ বিৰুদ্ধে কেছ লয়, আৰু উমৰাংচুৰ অবৈধ চিণ্ডিকেট থকা কালি টিভিত দেখুৱাই আছে মাৰ্ঘেৰিটা লিডুত কাম কৰা শ শ্ৰমিক কেনেকে তাৰ পৰা খাবলৈ নাপায়, দৰমহা নোপোৱাৰ কাৰণে, হাজিৰা নোপোৱাৰ কাৰণে পলাই আহিছে। ইমান কথা দেখাৰ পাছত আজি CM ভিজিলেন্স মৌন, মুখ্যমন্ত্ৰী মৌন, দুৰ্নীতিৰ বিৰোধী প্ৰত্যেকটো সংস্থা মৌন।
আজিলৈকে কোনোবাই উদাহৰণ দিব পাৰিবনে যে ভাৰতবৰ্ষত বিজেপিৰ 10 বছৰীয়া শাসনকালত কোনোবা এদিনাখন ক'ৰবাত CBI কোনোবা বিজেপি নেতাৰ ঘৰত প্ৰৱেশ কৰিছে বুলি, কোনোবা শাসকীয় পক্ষৰ নেতা বা ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰিছে বুলি? আদানীৰ সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰত এজন দগাবাজ চুৰ বুলি পেলাই আমেৰিকাৰ কোৰ্টে ক'লে। কিন্তু ভাৰতবৰ্ষৰ ন্যায়ালয়ত, ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থা CBI ED চব মৌন। ইয়াৰ পোনপটীয়া অৰ্থটোৱে হৈছে যে আমাৰ যিবিলাক সংবিধান প্ৰদত্ত অনুষ্ঠান, যিবিলাক সংবিধান প্ৰদত্ত স্বতন্ত্ৰ অনুষ্ঠান, ইলেকশ্যন কমিশ্যন, এতিয়া মই গাঁৱত গৈছিলো, উজনি অসমলৈ গৈছিলো, ৰাইজে কয় ছাৰ আমি ভোট দিম, কিন্তু আপোনালোকে ইলেকশ্যন কমিশ্যনৰ নীতিটো বদলাওক। আজি মহাৰাষ্ট্ৰত যেতিয়া ইলেকশ্যন হ'ল, ভোটাৰ লিষ্টখনত নতুনকে এছেম্বলিত মহাৰাষ্ট্ৰত আমি 16 যিমান সিটত MLA জিকিছো, আমি যোৱা লোকসভা নিৰ্বাচনত আমি যিমান সিটত MP জিকিছো, আমি সিমান সিটত MLA জিকিব নোৱাৰিলো। আপুনি কথাটো ভাবি চাওক, 3 মাহৰ আগতে হোৱা MP ইলেকশ্যনত যিমান মানুহে ভোট দিলে, 3 মাহৰ পাছত হোৱা MLA ইলেকশ্যনত 70 লাখ বেছি মানুহে ভোট দিলে। আৰু আমাৰ কংগ্ৰেছ নেতৃত্বই দিল্লীত ইলেকশ্যন কমিশ্যনক ক'লে যে আমি এছেম্বলি ইলেকশ্যনৰ আৰু MP ইলেকশ্যনৰ ভোটাৰ লিষ্টখন চাব বিচাৰিছো। আজিলৈকে ভোটাৰ লিষ্টখন নিদিলে। ইলেকশ্যন কমিশ্যন যেটো ভাৰতবৰ্ষৰ সংবিধানে এটা সাংবিধানিক স্বতন্ত্ৰ অনুষ্ঠান বুলি কৈছিলে, সি স্বতন্ত্ৰ হৈ আছে নে নাই? সেই প্ৰশ্ন যদি আমি দেশৰ নাগৰিকক সজাগ কৰিব নোৱাৰো, এইটো আমাৰ কংগ্ৰেছ দলৰ বিফলতা হ'ব। मैं कह रहा हूं जी को धन्यवाद देगा कि आप समय निकल के हमारा बीच में आए। सभा भी 3 घंटा हो गया, इसीलिए कुछ लोग भूख भी लगा है, बाहर में खाना भी नहीं है। मैं ज्यादा भाषण देना नहीं चाहता हूं, लेकिन सर ये जो संविधान रक्षा के लिए सर का राहुल गांधी जी ने जो रास्ता अपनाया है, इसका साथ असम प्रदेश कांग्रेस और हमारा पूरा जिला कांग्रेस जितना सेल डिपार्टमेंट आप लोग का साथ देगा। और सबसे जो खतरा संविधान का ऊपर पूरा नॉर्थ ईस्ट पे, आज मणिपुर में क्या हो रहा है? न्यूज है, नेशनल मीडिया में न्यूज है जो यूक्रेन और रशिया का बीच जो लड़ाई चल रहा है, इसमें मोदी जी ने शांति लाने के लिए कोशिश किया है। यूक्रेन और रशियार मध्य युद्ध यदि नरेंद्र मोदी डांगरिया समाप्त কৰিব পাৰে, তে মণিপুৰত দপদপকৈ জ্বলি থকা জুইকুৰা কিয় নুমুৱাব নোৱাৰে? কিয় নুমুৱাব নোৱাৰে? আজি আমাৰ ওপৰত সৰ্বসাধাৰণ মানুহৰ ওপৰত এই চৰকাৰখনে সংখ্যাগৰিষ্ঠতাৰ যিটো সূত্ৰ, এছেম্বলিত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা, লোকসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা, এই সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ পেলাই সৰ্বসাধাৰণ মানুহক আৰ্থিকভাৱে যিটো মাদনা দিবলৈ চেষ্টা কৰা হৈছে। আজি স্মাৰ্ট মিটাৰ, বন্ধুসকল, স্মাৰ্ট মিটাৰ গুজৰাটত ব্যৱহাৰ হোৱা নাই, স্মাৰ্ট মিটাৰ ঝাৰখণ্ডত ব্যৱহাৰ হোৱা নাই, স্মাৰ্ট মিটাৰ বিজেপি শাসিত ত্ৰিপুৰাত নাই, স্মাৰ্ট মিটাৰ বিজেপিৰ লগত শাসন কৰি থকা বিহাৰত নাই। কিন্তু অসমৰ ঘৰে ঘৰে জবৰদস্তি স্মাৰ্ট মিটাৰ লগাই আদানীৰ ধনী কৰি আদানীৰ পৰা কমিশ্যন খাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো দুৰ্নীতি ষড়যন্ত্ৰ কৰিছে, তাৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে মাত মাতি আছে। আৰু মাত মাতি আমি ৰাজপথতো আছো, এছেম্বলিতো আছো। আৰু এইখন যুদ্ধ আজি বহুতে ভাবে যে কংগ্ৰেছে ক্ষমতা বিচাৰিছে। কংগ্ৰেছ দলৰ নেতাসকলৰ স্বাৰ্থত ক্ষমতা বিচৰা নাই। কংগ্ৰেছৰ মানুহখিনিক MLA MP বনাবৰ কাৰণে ক্ষমতা বিচৰা নাই। কংগ্ৰেছৰ হাতৰ পৰা যেতিয়া ক্ষমতা গৈছে, দেশৰ সংবিধান বিপদাপন্ন হৈছে। আমাৰ মাজত থকা সমন্বয়, সম্প্ৰীতি, ভাতৃত্ববোধক ধ্বংস কৰিবৰ কাৰণে, সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ মাজেদি বিজেপিয়ে ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে আৰু দুৰ্নীতিৰ এখন ব্যাপক বজাৰ চলাবৰ কাৰণে যিটো ষড়যন্ত্ৰ আছে, সেই ষড়যন্ত্ৰক ঘূৰাবৰ কাৰণে আমি কংগ্ৰেছ ক্ষমতালৈ ঘূৰি অহাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু আমি ঘূৰি আহিম। আমাৰ 2-এজন কংগ্ৰেছ নেতা কৰ্মীৰ মাজত সন্দেহ আছে যে কংগ্ৰেছ 26ত ক্ষমতালৈ ঘূৰি আহিব নে নাহে। আমাৰ 2-এজন নেতা কৰ্মীৰ মাজত সন্দেহ আছিল যে বদৰুদ্দিন আজমলক কংগ্ৰেছে হৰুৱাব পাৰিব নে নোৱাৰে। আমি ৰাইজৰ অন্তৰাত্মাৰ কথা বুজিবলৈ চেষ্টা কৰিব লাগিব। বহুতে মোক কয় যে ভূপেন্দ্ৰ ডাঙৰীয়া 26,000 মহিলাক 1250 টকাকে দিছে, আমাৰ সংগঠন কেনেকে হ'ব? বন্ধুসকল, যদি অৰুণোদয় দিলে যদি চৰকাৰ বদলি নহয়, অকল অৰুণোদয়ৰ কাৰণে যদি চৰকাৰ ভৰ্তি থাকিব পাৰে,
ভাৰতবৰ্ষত কেতিয়াও কোনোদিনৰ চৰকাৰ বদলি নহ'ব। কোনো হিতাধিকাৰী আঁচনি, কোনো মুখ্যমন্ত্ৰীয়ে চাহ বাগানৰ চাহ বেছি লাভাংশ পৰা পইচাৰে দিয়া নাই। আমাৰ য'ত য'ত কংগ্ৰেছ চৰকাৰ আছে, তেলেংগানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, ইয়াত যিটো হিমন্ত বিশ্ব শৰ্মাই 1250 টকা দিয়ে, তাত আমি 2500 টকা দিওঁ। অসমত যিটো চিলিণ্ডাৰৰ দাম 1200 টকা, কংগ্ৰেছ শাসিত ৰাজ্যত সেইটো চিলিণ্ডাৰৰ দাম 500 টকা। ইয়াত OPS বিচাৰি কৰ্মচাৰী আন্দোলন কৰে, আমি য'ত শাসন কৰোঁ আমি তাত OPS কৰি দিওঁ। অসমৰ ৰাইজে এইবিলাক কথা খবৰ ৰাখি আছে, অসমৰ ৰাইজে এইবিলাক খবৰ পাই আছে, কিন্তু ৰাইজৰ মনত এটা সন্দেহ হৈ আছে যে আমি বিজেপিক পৰিৱৰ্তন কৰিম, কিন্তু কংগ্ৰেছ বিকল্প হ'ব পাৰিব নোৱাৰে। কংগ্ৰেছ নেতা কৰ্মীক যেতিয়া ৰাইজে মুখামুখি হয়, কংগ্ৰেছ নেতা কৰ্মীৰ মুখত, চকুত, বডি লেংগুৱেজত সেই বিকল্পৰ যিটো চিন্তা, বিকল্পৰ যিটো দৃষ্টিভংগী, বিকল্পৰ যিটো পৰিকাঠামো, বিকল্পৰ যিটো পৰিকল্পনা, বিকল্পৰ কাৰণে যিখিনি আমি কৰিবলগীয়া সেইখিনি আমি নেতা কৰ্মীসকলে কৰিবলৈ পাৰিছো নে নাই, কৰিবলৈ চেষ্টা কৰিছো নে নাই, আমি আত্মসংশোধন কৰিছো নে নাই, আত্মসমালোচনা কৰিছো নে নাই, আমি দেশৰ হকে, দহৰ হকে, সমাজৰ হকে আমি কেৱল কথাই কৈ আছো নে আমি হাতে কামে আমাৰ স্বভাৱ চৰিত্ৰ বক্তব্যৰ মাজেদি সেই কথাবিলাক পৰিস্ফুট হৈছে নে নাই, সেই কথাখিনি কিন্তু ৰাইজে তীব্ৰ দৃষ্টি ৰাখিছে। আজি আপোনালোকে হিচাপ কৰক, MP ইলেকশ্যনত 2,10,000 ভোট পোল হৈছিলে, 2,10,00,000 ভোট পোল হৈছিলে, 76 লাখ ভোট কংগ্ৰেছে অকলে পাইছে, 76 লাখ ভোট কংগ্ৰেছে অকলে পাইছে। এতিয়া অসমত যিমান বুথ কমিটি আছে, মণ্ডল কমিটি আছে, ব্লক কমিটি আছে, জিলা কমিটি আছে, আমাৰ যিমান শাখা সংগঠন আছে, যিমান চেল ডিপাৰ্টমেণ্ট আছে, আমি যদি সবে বুকুত হাত দি পেলাই শপত খাই লওঁ যে অহা 10 মাহত নতুনকৈ 10 লাখ মানুহ কংগ্ৰেছ দলৰ পতাকা তলত থিয় কৰাম, সেই কাম আমি কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে নিজে চিন্তা কৰক। আমি যদি প্ৰত্যেকে সিদ্ধান্ত লওঁ যে মোৰ বুথ মোৰ দায়িত্ব, মোৰ বুথত মই জিকাম কংগ্ৰেছক, আমি এই সংকল্পৰ মাজেদি আমাৰ দলৰ কেৱল শক্তিশালী নহয়, দিছপুৰৰ পৰা বিজেপিৰ পদুম ফুলৰ শিপা উভালি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম। আৰু সেই কাম আমি কেৱল ৰাইজৰ স্বাৰ্থত নহয়, আমাৰ যিসকল নমস্য গুৰু, এয়া শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত আমি মিটিং কৰি আছো, এইটো শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় ভৱনত মিটিং কৰি আছো। আমাৰ গুৰুৱে কি কৈছিল? শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত লিখিছিল যে কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, দমন, কংগ, গোৱাল, অসমৰ মুলুকৰ ৰজত, তুলুকৰ উপাসক, মেলছ, চণ্ডাল। আমাৰ গুৰুৱে কৈছিল সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়, উপজাতিক লৈ পেলাই অসম। আৰু হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কি বুলি কয়? হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখে যে ক্ষুদ্ৰসকল SC ST বিলাক আপাৰ কাষ্ট বিলাকৰ হাত ভৰি ধুৱাবৰ কাৰণে জন্ম হৈছে। ৰাইজ কথাটো চিন্তা কৰিব, এনেকুৱা এজন মানুহক আমি অসমৰ মুখ্যমন্ত্ৰী আসনত বহাইছো, তেওঁ যিটো মানধাত্তা যুগৰ কল দীঘলীয়া মামৰ দৰে পুৰণি মানসিকতা গম নোপোৱাকে টুইটাৰত পঢ়ি প্ৰকাশ কৰিছিল। এজন মুখ্যমন্ত্ৰীয়ে ছচিয়েল মিডিয়াত লিখিব পাৰে যে লোৱাৰ কাষ্ট বিলাকৰ কাম হৈছে আপাৰ কাষ্ট বিলাকৰ হাত ভৰি ধুৱাই মালিচ কৰি থকা। এনেকুৱা মানসিকতাৰ মানুহ যেতিয়া আমাৰ ৰাজ্যখনৰ নেতা হ'ব, আজি কেইটামান আগত আমি দেখিছো সংবিধানৰ কথা ওলাইছে, গৰু যদি কোনোবাই চোৰাং ব্যৱসায় কৰে